বঙালী ভাষাৰ জনপ্ৰিয় গায়ক নাচিকেতা চক্ৰৱৰ্তী হয়তো আপুনি জানে আৰু নাচিকেতা চক্ৰৱৰ্তীৰ সেই বিখ্যাত গান বৃদ্ধাশ্ৰম হয়তো আপোনালোকে শুনিছে অসমীয়া ভাষী লোকসকলৰ মাজতো এই গানটো সাংঘাতিকভাৱে জনপ্ৰিয় বৃদ্ধাশ্ৰম কাৰণ বৃদ্ধাশ্ৰম গানটো এই কাৰণে জনপ্ৰিয় যে আমি কেতিয়াবা ভয় খাওঁ যে নাচিকেতা চক্ৰৱৰ্তীৰ সেই বৃদ্ধাশ্ৰম গানটোৰ দৰে আমাৰ পৰৱৰ্তী পৰ্যায়টো হয় নেকি আমি অভিভাৱকসকল শেষত গৈ সেই নাচিকেতাৰ বৃদ্ধাশ্ৰম গানটোৰ দৰে হৈ পৰোঁ নাচিকেতাৰ গানৰ ভাষা আৰু অসমীয়া সাধাৰণ জনতাৰ অনুভৱ প্ৰায় একেই আমাৰ সমাজখনে বৃদ্ধাশ্ৰমৰ ধাৰণাটো মুঠেও ভাল নাপায় কোনো সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰখাৰ দৰে গুৰুতৰ অপৰাধ আমাৰ সমাজত নাই বুলি আমি ধৰি লওঁ তেনে সন্তানৰ প্ৰতি আমাৰ সমাজৰ প্ৰশ্ন হয় যে জন্ম দিয়া পিতৃ মাতৃৰ প্ৰতি এয়াই সন্মান নেকি নাচিকেতাই গানৰ মাজেৰে কৈ যোৱাৰ দৰে পিতৃ মাতৃৰ বাবে সন্তানৰ গৃহত কোঠাৰ অভাৱ নেকি বুলি আমি সমাজে প্ৰশ্ন কৰোঁ মুঠৰ ওপৰত বৃদ্ধাশ্ৰম আমাৰ মনত সন্তানৰ চূড়ান্ত অৱহেলা অৱমাননা হৃদয়হীনতা অমানৱীয় আচৰণৰ বহিৰ্প্ৰকাশ বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ আজিৰ তাৰিখত আমি নিজক প্ৰশ্ন কৰোঁ আহকচোন আমাৰ নিজৰ ভৱিষ্যতৰ বাবে সন্তানক আমি কিভাৱে গঢ়িছোঁ আৰু সঁচাই আমাৰ সন্তানে আমাক বৃদ্ধাশ্ৰমত ৰাখিব নেকি শিক্ষিত ব্যক্তি মাত্ৰে আপোনাৰ মোৰ সকলোৰে পৰিয়াল অতি সীমিত সাধাৰণতে আজিৰ দিনত পৰিয়াল এটা বা দুটা সন্তানৰ মাজতে সীমাবদ্ধ থাকে ভৱিষ্যতে বৃদ্ধাশ্ৰমত থাকিব নিবিচৰা আমাৰ দৰে অভিভাৱকসকলে সন্তানক কোনটো হাছত থৈছোঁ এবাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন মা শব্দটো ফুটিল নে নাই ইংৰাজী বৰ্ণমালাৰ বিভিন্ন খেলনা আমি সন্তানসমূহলৈ আনি দিওঁ এইটো ডগ এইটো কেট এইটো টাইগাৰ ইত্যাদি ইত্যাদি আমি শিকাওঁ সিহঁতক সেই পুতলাবোৰৰ মাজেৰে আলহী যোৱাৰ লগে লগে কোনোবা যদি আলহী ঘৰলৈ যায় লগে লগে আৰম্ভ হৈ যায় আমাৰ সেই ফুলকুমলীয়া সন্তানৰ স্মাৰ্টনেছৰ পৰীক্ষা ABCDখন মাতি দিব কওঁ টুইংকল টুইংকল লিটিল ষ্টাৰ গাবলৈ দিওঁ এই যে আমি অভিভাৱকসকলৰ সন্তানৰ প্ৰতি এই টান বা এই প্ৰশিক্ষণ এয়া ভৱিষ্যতে সিহঁতক একোজন স্মাৰ্ট ব্যক্তি হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা এয়া ভাৰতীয় মধ্যবিত্তৰ সমূহীয়া প্ৰচেষ্টা বুলি আপুনি ক'ব পাৰে আমি বিচাৰোঁ আমাৰ সন্তানে আমি নোৱাৰা যিসমূহ কাম আছে সেই কামসমূহ কৰি দেখুৱাওক চুবুৰীয়া দাসৰ সন্তানে আমেৰিকাত থাকে হে অভিভাৱক হিচাপে মোৰ প্ৰচেষ্টা অব্যাহত থাকে যে সন্তানক কিদৰে আমেৰিকালৈ পঠাব পাৰোঁ চহৰীয়াৰ ছোৱালী ডাঙৰ হৈ খুব নাম কৰিছে বহুত ধন ঘটিছে ডাক্তৰ মাক বাপেকৰ বিবাহ বাৰ্ষিকীত বিলাসী গাড়ী উপহাৰ দিছে ছোৱালীয়ে গতিকে মধ্যবিত্ত শ্ৰেণীৰ অভিভাৱক হিচাপে ময়ো বিচাৰোঁ মোৰ সন্তানে চহৰীয়াৰ ছোৱালীৰ দৰে বিদেশত থাকি বা দেশতে থাকি ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক গাড়ী এখন উপহাৰ দিয়ক আমি মুকলিকৈ এই কথাবোৰ ক'ব নিবিচাৰিলেও প্ৰকৃতাৰ্থত আমি সন্তানক লৈ এই ধৰণৰ সপোনে দেখোঁ এয়াই আমাৰ প্ৰচেষ্টা হৈ থাকে এই সময়ত এনে কোনো অভিভাৱক হয়তো নোলাব যে তেওঁৰ একমাত্ৰ সন্তানে এজন সৎ শিক্ষক হৈ ঘৰৰ ওচৰৰ হাইস্কুল বা LP স্কুলৰ শিক্ষক হৈ থাকক আৰু তেওঁলোকৰ সৈতে বৃদ্ধ বয়সত থাকক এই কথা আপুনি মই কোনো নাভাবোঁ আজিৰ তাৰিখত খবৰ ল'লে গম পাব যে গুৱাহাটীৰ দৰে চহৰবোৰত আজিকালি অভিভাৱকসকলে ষষ্ঠ শ্ৰেণী পোৱাৰ লগে লগে LN আকাশ জাতীয় কোচিং চেণ্টাৰসমূহত লাখ লাখ টকাৰ বিনিময়ত সিহঁতক নামভৰ্তি কৰাই দিয়ে কোনো মহৎ উদ্দেশ্যৰ বাবে নহয় উদ্দেশ্য এটাই যে সন্তান ডাঙৰ হৈ টকা ঘটা এটা মেচিন হ'ব লাগে আমি অভিভাৱকসকলে যিসমূহে নাপালোঁ সেয়া সন্তানে পূৰণ কৰিব বুলি আমি আশা ৰাখোঁ ষষ্ঠ শ্ৰেণীত ফুলকুমলীয়া ছাত্ৰ এজনক দ্বাদশ শ্ৰেণীৰ পিছত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমি প্ৰস্তুত কৰি তোলোঁ আৰু তাৰ কাৰণে আমি LN হওক বা আকাশ জাতীয় সেই অনুষ্ঠানবোৰত শিক্ষাৰ অনুষ্ঠানবোৰত আমি তেওঁলোকক নামভৰ্তি কৰাই দিওঁ সেই ষষ্ঠ শ্ৰেণীৰ পৰাই আমাৰ সন্তানক আমি আমাৰ সম্বন্ধীয়ৰ সৈতে বিচ্ছিন্ন কৰি তোলোঁ পৰিয়ালৰ বিয়া সকাম আদিলৈ সন্তানক লৈ যোৱাটো নিষিদ্ধ কাৰণ পঢ়িব লাগিব চুবুৰীয়াৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কাৰণ কোচিঙৰ ক্লাছ থাকে বিহু পূজা নিষিদ্ধ কাৰণ বন্ধ খোলাৰ পিছতে কোচিঙৰ পৰীক্ষা হ'ব ক্লাছ 6ৰ পৰা JEEৰ কাৰণে লক্ষ্য কৰি আমি কোচিং দিওঁ যাতে সন্তানে ভৱিষ্যতে কোনোবা IITত পঢ়াৰ সুযোগ পায় যদি মোৰ সন্তানে IITত পঢ়াৰ সুযোগ পায় সি নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ PWD ইঞ্জিনিয়াৰ হ'বলৈ নাহে মই অভিভাৱক হিচাপে বা মোৰ সন্তানক আশা কৰিব যে IBM হওক মাইক্ৰ'ছফ্ট হওক টেছলা জাতীয় কোম্পানীসমূহ তেওঁলোকৰ অনুষ্ঠানলৈ আহক কেম্পাছ হওক আৰু সেই কেম্পাছত তেওঁলোকে বছৰেকীয়া কেইবা কোটি টকাৰ পেকেজৰ বিনিময়ত আমেৰিকাৰ দৰে ঠাইত সংস্থাপিত হওক এয়া অভিভাৱক সন্তান সকলোৰে আশা যি সপোনৰ পিছত ক্লাছ 6ৰ পৰা আমি দৌৰিছিলোঁ আমেৰিকাত চাকৰি পোৱাৰ পিছত মাহেকে পহেকে মই বেমাৰত যদি পৰোঁ মোৰ সন্তানে কি কৰিব মোৰ সন্তানক মোৰ ওচৰত বিচৰাৰ মোৰ অধিকাৰ থাকিবনে নাই ক্লাছ 6ৰ পৰা তাক লৈ মই সপোন দেখিছিলোঁ যে দাসৰ সন্তানে আমেৰিকাত থাকি যি ষ্টেটাছ গঢ়িছে সমাজত তাৰ যি সন্মান তাতকৈ বেছি ষ্টেটাছ সন্মান মোৰ সন্তানে পাব লাগিব গতিকে মোৰ বেমাৰৰ উচিলালৈ তাৰ সেই ষ্টেটাছ বাদ দি ঘৰলৈ কিয় ঘূৰি আহিব যি ষ্টেটাছৰ বাবে সি সোণালী শৈশৱ হেৰুৱাইছে সোণালী শৈশৱ প্ৰকৃতাৰ্থত আমি অভিভাৱকসকলে হেৰুৱাইছোঁ
মাহী পেহী মামাক আমি পাহৰাই পেলাইছোঁ সন্তানৰ পৰা, তেনেস্থলত সি ঘৰলৈ আহিব কিয়? অভিভাৱক হিচাপে সৰুৰ পৰা মইতো তাকেই শিকাইছোঁ। ধৰি লওক মোৰ সন্তান বা আপোনাৰ সন্তান চিকিৎসক হৈছে আৰু ক্লাছ 6তে তেওঁক আমি কোনোবা কোচিং চেণ্টাৰত যোগদান কৰাই দিছিলোঁ যাতে ভৱিষ্যতে চিকিৎসক হ'ব পাৰে। সেই কঠোৰ পৰিশ্ৰমৰ পিছত দ্বাদশ শ্ৰেণীৰ পিছত তেওঁ চিকিৎসাৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰিলে। এটা সময়ত চিকিৎসক হৈ ওলাই আহিলে। কিন্তু মোৰ সেই সন্তানক বা আপোনাৰ সেই সন্তানক আমি কেতিয়াও শিক্ষা দিয়া নাছিলোঁ যে এই কোচিং চেণ্টাৰত তোমাক নামভৰ্তি কৰি দিয়াৰ উদ্দেশ্য হ'ব যে তুমি 10জন ৰোগীক তুমি বিনামূলীয়া চিকিৎসা আগবঢ়াব লাগিব, সেৱাৰ মনোভাৱ গঢ়ি তুলিব লাগিব। এই ধৰণৰ কথাবোৰ আমি সেই সময়ত শিকোৱা নাছিলোঁ বা নিশিকাওঁ। সেই সময়ত আমাৰ এটাই লক্ষ্য যে যিটো কাম মই কৰিব পৰা নাছিলোঁ, যিটো কাম চহৰীয়াৰ ছোৱালীয়ে কৰিছে, চহৰীয়াৰ ছোৱালী ডক্টৰ হৈ বহুত ধন ঘটিছে, গতিকে মোৰ সন্তানো কৰিব লাগিব আৰু মোৰ সন্তানে সেয়াই হ'ব লাগিব। গতিকে সন্তানে যেতিয়া কেৰিয়াৰ গ্ৰাফত সফল হয় তেতিয়া আমাৰ দৰে অভিভাৱকসকলে বৃদ্ধ বয়সত সন্তানক ওচৰত বিচৰাটো ক'ব পাৰি যে এক প্ৰকাৰ ভুল তথা অপৰাধ। কাৰণ সেই ভুলৰ আৰম্ভণি আমি সন্তানৰ কোমল বয়সতে শিকাই থৈছোঁ। বৃদ্ধ বয়সত আমি সন্তানক দোষ দি লাভ নাই। সন্তানক সফল কৰাৰ প্ৰতিযোগিতাখন যেতিয়া আমি নিজেই আৰম্ভ কৰিছোঁ, গতিকে ভৱিষ্যতৰ সুৰক্ষাৰ কথা ভাবি আমি বৃদ্ধাশ্ৰমক আনন্দৰে আঁকোৱালি ল'ব লাগিব। এয়া সময়ৰ আহ্বান। আমি বৃদ্ধাশ্ৰমক বিৰোধিতা কৰিলে নহ'ব। যদি আমি বৃদ্ধাশ্ৰমক বিৰোধিতা কৰোঁ, সন্তানক আমি যিটো সাজত গঢ়ি নি আছোঁ সেই ক্ষেত্ৰতো আমি বিৰোধিতা কৰিব লাগিব। ধন্যবাদ।